নমস্কাৰ আপোনালোকৰ স্মাৰ্ট পৰ্টেলৰ যি ভেকেঞ্চি লিষ্ট আছিলে সেই ভেকেঞ্চি লিষ্ট পাব্লিছ কৰা হৈছে প্ৰত্যেক কলেজ আৰু ইউনিভাৰ্চিটি আপোনালোকে ভেকেঞ্চি অপশ্যনত গৈ ভেকেঞ্চি লিষ্টখিনি চাব পাৰিব আপোনালোকে মেজৰ ৱাইজ আপোনালোকৰ চিটখিনি দিয়া হৈছে ইয়াত আপোনালোকৰ মেথমেটিক্সত দেখিছে আয়ুৰ্বেদৰ ভিতৰত 46 খালী আছে ফিজিক্সত 35 খালী আছে গতিকে আপোনালোকে সেই কলেজবিলাকত এডমিশ্যন ল'ব পাৰিব স্পট এডমিশ্যন ল'ব পাৰিব স্পট এডমিশ্যনৰ গাইডলাইন অনুসৰি আপুনি এখন কলেজে চুজ কৰিব পাৰিব এটা মেজৰ চুজ কৰিব পাৰিব গতিকে আপুনি কোনটোত মেজৰ ল'ব সেইটো ভালদৰে চাই ল'ব আৰু সেইখন কলেজত আপোনাৰ সিট খালী আছে নে বা সিট আছে নে সেইটো আপুনি এই ভেকেঞ্চি লিষ্টৰ যোগেদি চাই ল'ব যেহেতু আজিৰ পৰা আৰম্ভ হৈছে আপোনালোকৰ স্পট এডমিশ্যনখিনি গতিকে আপোনালোকে আজিৰ পৰা যাব পাৰে কলেজবিলাকত প্ৰথমে খালি আপোনালোকে এপ্লাই ফৰ কলেজ কৰি ল'ব লাগিব আপোনালোকে যেহেতু তাত কৈছে যে আপুনি এখন কলেজৰ কাৰণে এপ্লাই কৰি ল'ব লাগিব আৰু সেই ফৰ্মখন আপুনি উলিয়াই নি পেলাই স্পট এডমিশ্যনৰ দিনা অৰ্থাৎ যিদিনা যাব কলেজখনলৈ সেইদিনাকৈ সেইখন ফৰ্মখন আপুনি দিব লাগিব গতিকে আপোনালোকে চাবলৈ হ'লে এনেকৈ ভেকেঞ্চি লিষ্টত আহি গোটেই কলেজবিলাকত চাব পাৰিব সকলো কলেজৰ ভেকেঞ্চি লিষ্ট দি দিয়া হৈছে দেখিছে ইয়াত আসাম ছায়েন্স টেকন'লজি ভট্টদেৱ ইউনিভাৰ্চিটি বড়ো ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি আসাম ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিৰ স্পট এডমিশ্যনৰ ডিটেইলছ অলপ বেলেগ আছে সেইটো মই আপোনালোকক জনাম তেওঁলোকে অলপ বেলেগ ডিটেইলছ দিছে আপোনালোকে যাব নালাগে গুৱাহাটী ইউনিভাৰ্চিটিলৈ তেওঁলোকে 1 তাৰিখৰ দিনাহে স্পট এডমিশ্যন অনুষ্ঠিত কৰিব মই সেইটো আপোনালোকক পিছৰ পৰ্যায়ত জনাই আছোঁ আসাম ইউনিভাৰ্চিটি দেখিছে ইয়াত ৰঙিয়া কলেজ যি কলেজ আছে চবৰে আপোনালোকে ডিপাৰ্টমেণ্টটো চাৰ্চ কৰি দিব ওপৰত ইয়াত এনেকৈ আহি পেলাই আপোনালোকে ডিপাৰ্টমেণ্টটো চাৰ্চ কৰি দিব কোনটো ডিপাৰ্টমেণ্টত আপুনি ল'ব বিচাৰিছে আছামিজ ধৰি লওক মই দেখিছোঁ আছামিজত আপুনি ল'ব বিচাৰিছে গোটেই কলেজবিলাকৰ আছামিজ ডিপাৰ্টমেণ্ট ওলাই পৰিব আপুনি যি কলেজতে এপ্লাই কৰিব পাৰে মনৰ ইচ্ছা আপুনি এই কথা নহয় যেন যি ছখন কলেজত এপ্লাই কৰিছিলে তাতে আপুনি এডমিশ্যন ল'ব সেইটো নহয় আপুনি যিকোনো কলেজত বা যিকোনো ইউনিভাৰ্চিটিত এতিয়া এডমিশ্যন ল'ব পাৰে আছামিজ দেখিছে মই আছামিজ মাৰি দিছোঁ গোটেই কলেজ ইউনিভাৰ্চিটি আছামিজৰ চিট কিমান খালী আছে ওলাই পৰিছে তেনেকৈ আপুনি ইংলিছৰ মাৰিব পাৰে পলিটিকেল চায়েন্সৰ মাৰিব পাৰে আগতে আপোনালোকে সেইখিনি চাই ল'ব ভেকেঞ্চি লিষ্টখিনি যে চিট খালী আছে না আৰু চিট পোৱাৰ সম্ভাৱনা আছে না এইটো আপোনালোকে কলেজত কনফাৰ্ম কৰি ল'ব কাৰণ আপুনি এবাৰহে এপ্লাই কৰিব পাৰিব গতিকে কনফাৰ্ম কৰাৰ পিছতে আপুনি এডমিশ্যন ল'ব যাব নহ'লে পিছত প্ৰব্লেম হ'ব এপ্লাই ইন কলেজৰ যি অপশ্যন আছিল সেই অপশ্যন ইতিমধ্যে খোল খাইছে আপোনালোকে এপ্লাই ইন কলেজত প্ৰথম ভেকেঞ্চি লিষ্টখন চাই লওক তাৰপিছত যিটো মেজৰ ল'ব বিচাৰিছে সেইটো কাৰণে এপ্লাই ইন কলেজত গৈ পেলাই কলেজখন চুজ কৰিব তাৰপিছত ডিপাৰ্টমেণ্টটো চুজ কৰিব তাৰপিছত আপুনি আৰ্টছ নে ছায়েন্স সেইটো চুজ কৰিব তাৰপিছত কোনটো ডিপাৰ্টমেণ্টত ল'ব সেইটো চুজ কৰি পেলাই আপোনালোকে এখন মেজৰ এখন মাইনৰ দি পেলাই আপোনালোকে এপ্লাই কৰিব ইয়াত আপোনালোকে কলেজ ইউনিভাৰ্চিটি চাই ল'ব আগতেও কৈছোঁ মই যেতিয়া স্পট এডমিশ্যনৰ ডিটেইলছ ওলাইছিলে তেতিয়াই কৈছোঁ যে আপুনি এখন কলেজে চুজ কৰিব পাৰিব বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু যিসকলে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে তেওঁলোকেও এনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব